মিলিত তৰাণীত বিজেপি কাৰ্যকৰ্তাৰ সহায়ৰ হাত। যোৱা 28 মে তাৰিখে মিলিত তৰাণীৰ শিখামণি বৰুৱাৰ বাসগৃহটো সম্পূৰ্ণৰূপে জুইত জাহ যায়। অসহায় মহিলাগৰাকীক সহায় কৰিবলৈ আগবাঢ়ি আহিল তৰাণী গাঁও পঞ্চায়তৰ বিজেপি কাৰ্যকৰ্তাসকল। শিখামণি বৰুৱাৰ বাসগৃহৰ নিৰ্মাণৰ বাবে টিনপাত, বাসগৃহ নিৰ্মাণৰ আচবাবৰ লগতে নগদ ধন প্ৰদান কৰে। আনহাতে তৰাণী পঞ্চায়তৰ 1 নং ৱাৰ্ডৰ ফালৰ পৰা প্ৰায় 2 কুইণ্টেল চাউল প্ৰদান কৰে। ইফালে ভুক্তভোগী মহিলাগৰাকীয়ে মন্ত্ৰী অজন্তা নেওগক কিছু আৰ্থিক সাহায্য দি সহায় কৰিবলৈ কাতৰ অনুৰোধ জনাইছে। উক্ত কাৰ্যসূচীত উপস্থিত থাকে সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ৰাজু সোণোৱাল, গমাৰি মণ্ডলৰ সম্পাদক খগেন শইকীয়াৰ লগতে স্থানীয় ৰাইজ। নিউজ ডেস্ক ৰিপোৰ্ট, খবৰ গোলাঘাট। কি মানে এইবোৰ আৰু এতিয়া মোক ৰাইজে আহিছে, সকলো ওলাই পিনাই মোৰ দুখ কষ্টখিনি দেখি কিনো ক'ম, মই ৰাইজলৈ বহুত অশেষ ধন্যবাদ দিছোঁ। পঞ্চায়তৰ হৈ ওলাই আহিছে, এইবোৰ সমিতিৰ হৈ ওলাই আহিছে, বাইদেউ আহিছে, পিনে খেলৰ ৰাইজ, গাঁৱৰ ৰাইজ সকলোৱে মোক এনেকৈ অকণমান হেৰি কৰিবলৈ সহায় কৰিবলৈ ওলাই আহিছে। তাকে দেখি মোৰ অকণমান আনন্দিতও হৈছোঁ, মানে দুখৰ সমভাগীৰ মাজতে। তাৰ ভিতৰতে মই অজন্তা বাইদেউলৈ অকণমান মানে কৈছোঁ আৰু মানে অনুদান এটা যদি মোক অকণমানি কণমাইনা পোৱালি আছে, কণমাইনা পোৱালিকেইটা সিহঁতি খাবলৈ যে সাহস দি মোকো অকণমান আগবঢ়াই নিয়ে। 28 মে তাৰিখে আমাৰ মিলিত তৰাণী গাঁৱৰ আমাৰ শিখামণি বৰুৱাদেৱৰ গৃহ যি জুই লাগি জাহ গ'ল। আজি আমি তেখেতৰ এই বিধৱা মহিলাগৰাকী তেখেতৰ আজি আমি দুখৰ সমভাগী হৈছোঁ। আজি ইয়াত আমি আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ বিভিন্ন স্তৰৰ কাৰ্যকৰ্তাৰ উপৰিও আমাৰ এই গাঁৱৰ খেলুৱৈ ৰাইজৰ তথা বিশিষ্ট সমাজকৰ্মীসকলৰ সহযোগত তেখেতৰ আজি যি গৃহ নিৰ্মাণ কাৰ্যসূচী চলি আছে, তাৰ আমি ইয়াত ৰাইজৰ আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু এই ক্ষেত্ৰত আমি তেখেতৰ গৃহ নিৰ্মাণ কৰিব পৰা কিছু টিনপাত আৰু আৰ্থিক আমি সুবিধা দিছোঁ, আৰু ৰাইজেও ইয়াত নিশ্চয় সহযোগিতা কৰিছে। আমি ভাবিছোঁ যে কি তেখেতক প্ৰথম থাকিব পৰা ব্যৱস্থাখিনি আমি কৰি দিছোঁ, পৰৱৰ্তী সময়ত আমি যি চৰকাৰী ব্যৱস্থা বা অন্যান্য ধৰণে তেখেতক যি সহযোগিতা কৰিম বুলি আমি কথা দিছোঁ। আৰু ৰাইজকো আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ, যাতে তেখেতলোকে এই বিধৱা মহিলাগৰাকীৰ ক্ষেত্ৰত যেনেকৈ ধৰণে আগবাঢ়ি আহিছে, ভৱিষ্যতে যাতে সমাজখনৰ কাৰণে আগবাঢ়ে তাৰ কামনা কৰিল। নগদ আমি 10,500 টকা দিছোঁ, আৰু আমি স্থানীয় আমাৰ যি ঠিকাদাৰ আমাৰ MP আগৰৱালাৰ পৰা আমি টিং 4 লৈ পেলাই দিছোঁ, আৰু অন্যান্য আমি ৰছী বা অন্যান্য যিখিনি সামগ্ৰী আমি নিশ্চয় প্ৰদান কৰা হৈছে।